বায়ুসেনা, স্থলসেনা, নৌসেনা তিনিও সেনাৰ যি পৰাক্ৰম পূৰ্বতো আমি দেখিছোঁ। আমি সকলোৱে গৌৰৱী ভাৰতীয় হিচাপে আমাৰ যি শৌৰ্য, বীৰ্য, সাহস আৰু সফলতাৰ প্ৰাণস্পন্দন স্বৰূপ আমাৰ তিনিওটা সেনাবাহিনী। সেই সেনাবাহিনীৰ সামৰ্থক লৈ আমাৰ কেতিয়াও সন্দেহ নাই। আমি সদায় তেওঁলোকৰ সাহস দি আছোঁ, তেওঁলোকো আমাৰ সাহস হৈ থিয় দি আছে। মা ভাৰতীৰ সুৰক্ষাৰ কাৰণে অহৰ্নিশে তেওঁলোকে যি সেৱা আগবঢ়াই আছে তাৰ কাৰণে তিনিও সেনাৰ মুৰব্বী আৰু প্ৰতিগৰাকী জোৱানলৈকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বহুতে বিচাৰি আছিলোঁ, বহুতে নহয়, ভাৰতক ভাল পোৱা, সন্ত্ৰাসবাদক নিৰ্মূল হোৱাটো বিচৰা প্ৰতিগৰাকী মানুহে, ব্যক্তিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচতনি যোগোৱা পাকিস্তানক এশিকনি দিব লাগে বুলি সকলোৱে মনে প্ৰাণে বিচাৰি আছিল। কিন্তু সময় থাকে সকলোৰে, আৰু এয়া উপযুক্ত সময়, এহি সময় হে চেহি সময় হে। গতিকে উপযুক্ত সময়ৰ কাৰণে আজি যিটো এয়াৰ ষ্ট্ৰাইক কৰিলে 9টাকৈ সন্ত্ৰাসবাদী কেম্পত, য'ত তেওঁলোকক শৰণ দিয়া হয়, প্ৰশিক্ষণ দিয়া হয়, তেওঁলোকক মৌলবাদ, সন্ত্ৰাসবাদক মানে যিটো অমানৱীয় যিটো তেওঁলোকৰ প্ৰশিক্ষণ লাভ কৰে। গতিকে এই গোটেই কাৰবাৰটো চলাই থকা এই 9টাকৈ মূল তেওঁলোকৰ লস্কৰী তৈবা হওক, জেইচ-ই মহম্মদ হওক, তেওঁলোকক যি সন্ত্ৰাসবাদীক যিসকলে শৰণ দিয়ে, পাকিস্তানে বিশেষকৈ পাকিস্তানৰ অকুপাইড জম্মু কাশ্মীৰ POJK আৰু তাৰ লগতে পাকিস্তানৰ ভিতৰত গৈ ৰাৱলপিণ্ডি নহয়, শিয়ালকোটৰ পৰা ওচৰে পাঁজৰে বিভিন্ন স্থানত যি যোৱা নিশা 1:05 পিছত 1:35 ভিতৰত যি আক্ৰমণ হ'ল, আমি জাগি আছিলোঁ, সেইটো সময়ত আমি লাইভ কৰি আছিলোঁ। গতিকে গোটেই কথাটো 4:30 বজালৈকে আমি গোটেই তেওঁলোকৰ যিটো আক্ৰমণ ভাৰতীয় সেনাৰ, সেই আক্ৰমণৰ গোটেই কথাবিলাক চাই আছিলোঁ। নেশ্যনেল, ইণ্টাৰনেশ্যনেল যিবিলাক ৰিয়েকশ্যন চাইছিলে গোটেইবিলাক আমি চাই আছিলোঁ আৰু দেখিবলৈ পালোঁ সমগ্ৰ বিশ্বই ভাৰতৰ এই কাণ্ডক ক'তো সমালোচনা কৰা নাই। যুদ্ধ হোৱাটো কোনেও নিবিচাৰে, কিন্তু কোনোবাই যদি যুদ্ধৰ পৰিৱেশ গঢ়ি দিয়ে, সেই যুদ্ধৰ পৰিৱেশত পিছ হুহকি অহা ভাৰতৰ স্বভাৱ নহয়। ভাৰতে সদায় যুদ্ধৰ মানে বিপৰীতে শান্তিৰ কথা কয়, কিন্তু যেতিয়া যুদ্ধ কৰিবলৈ তেওঁলোকে আমাক প্ৰেৰিত কৰে বা তেওঁলোকে আমাক যি বুলি কয় বাধ্য কৰে, তেতিয়াহ'লে ভাৰতে বহি নাথাকে। তাৰ উদাহৰণ পাকিস্তানে আগতেও পাইছে, চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক হৈছে। গতিকে আটাইতকৈ ভাল কথা যি মাছুদ আজাহাৰৰ আমি যিখিনি শুনিছোঁ, যি নেকি আমাৰ ভাৰতীয় সংসদৰ যি আক্ৰমণকাৰী, সেই মাছুদ আজাহাৰৰ ভায়েক পৰিয়ালসহ 14জন ব্যক্তিৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমত খবৰ পাইছোঁ। 100তকৈ অধিক পাকিস্তানী নিহত হৈছে বুলি খবৰ পাইছোঁ, সন্ত্ৰাসবাদী নিহত হৈছে বুলি খবৰ পাইছোঁ। গতিকে এইবিলাক আমাৰ কাৰণে মানে এটা ভাৰতবৰ্ষই টিট ফৰ টেট, তেওঁলোকৰ জেইচা কৰনি এইচা ভৰনি, যি কৰিছে তেওঁলোকে সেই তেওঁলোকে ভৰিব লাগিব। মহাপাপৰ প্ৰায়চিত্ত তেওঁলোকৰ বিনাশৰেই আৰম্ভ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।